বিদ্যুৎ প্রবাহৰ চুম্বকীয় ক্রিয়া এই চ্যাপ্টাৰটোৰ ভিতৰত কি ইম্পৰ্টেন্ট কোৱেশ্চন আছে A to Z এইটো ভিডিঅ'ত আলোচনা কৰিম মই তোমালোকক এইটো ভিডিঅ'ত যিকেইটা কোৱেশ্চন দেখুৱাই দিম হেকেইটা কোৱেশ্চনৰ ভিতৰত তোমালোক মেট্ৰিকত 100% শিওৰ কমন পাবা তোমালোক এক্সাম দি আহি কবা কমন পৰিছে না নাই এতিয়া আমি চাই লও বিদ্যুৎ প্ৰবাহৰ চুম্বকীয় ক্রিয়া এই চ্যাপ্টাৰটোৰ ভিতৰত কি ইম্পৰ্টেন্ট কোৱেশ্চন আছে তোমালোক 224 নং পৃষ্ঠাৰ পৰা চাবা এটা মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন আছে কোৱেশ্চনটো 1 নং কোৱেশ্চনটোৰ কথা মই কৈছো 1 নং কোৱেশ্চনটো মোস্ট ইম্পৰ্টেন্ট এইবাৰৰ কাৰণে 1 নং কোৱেশ্চনটো তোমালোক ভালকৈ শিকি যাবা যদি নোৱাৰা মোক কমেন্ট কৰি কবা মই তোমালোকক সেই কোৱেশ্চনটোৰ উত্তৰ দিবলৈ চেষ্টা কৰিম নেক্সট তোমালোক উলিয়াই লোৱা 227 নং পৃষ্ঠা 227 নং পৃষ্ঠাৰ পৰা চাবা তোমালোক এটা মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন আছে কোৱেশ্চনটো হ'ল হুহাতৰ বুঢ়া আঙুলি নীতিটো লিখা এটো কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট এইবাৰৰ কাৰণে কোৱেশ্চনটো কি কলো হুহাতৰ বুঢ়া আঙুলিৰ নীতিটো লিখা এটো কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট তোমালোক হুহাতৰ বুঢ়া আঙুলিৰ নীতিটো লিখা শিকি যাবা নেক্সট চাবা তোমালোক মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন প্ৰশ্নলিৰ 1 আৰু 3 এই দুটা কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট এই দুটা কোৱেশ্চন তোমালোক ভালকৈ শিকি যাবা নেক্সট তোমালোক চাবা এটা মোস্ট ইম্পৰ্টেন্ট এমসিকিউ কোৱেশ্চন আছে কোৱেশ্চনটো হ'ল সলনয়েডৰ ভিতৰত চুম্বক ক্ষেত্ৰৰ প্ৰকৃতি হ'ল চাৰিটা অপচন থাকিব তেতিয়া তোমালোক মনত কৰিবা সলনয়েডৰ ভিতৰত চুম্বক ক্ষেত্ৰৰ প্ৰকৃতি হ'ল কি হ'ব সুষম বুজি পালা নেক্সট ইম্পৰ্টেন্ট কোৱেশ্চনটো হ'ল প্ৰশ্নলিৰ 2 নং কোৱেশ্চনটো মোস্ট ইম্পৰ্টেন্ট 2 নং কোৱেশ্চনটো তোমালোক ভালকৈ শিকি যাবা যদি নোৱাৰা মোক কমেন্ট কৰি কবা মই তোমালোকক শিকাই দিবলৈ চেষ্টা কৰিম নেক্সট তোমালোক চাবা 3 নং কোৱেশ্চনটো মোস্ট ইম্পৰ্টেন্ট 3 নং কোৱেশ্চনটো এমসিকিউ টাইপ আহিব নেক্সট তোমালোক চাবা উদাহৰণ 13.2 এটো উদাহৰণ মোস্ট ইম্পৰ্টেন্ট এটো উদাহৰণ এমসিকিউ টাইপ আহিব নেক্সট তোমালোক চাবা মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চনটো হ'ল 3 নং কোৱেশ্চনটো মোস্ট ইম্পৰ্টেন্ট এইবাৰৰ কাৰণে নেক্সট ইম্পৰ্টেন্ট কোৱেশ্চনটো হ'ল 100% শিওৰ এতিয়া মই যি দুটা কোৱেশ্চন কম সেই দুটাৰ পৰা এটা আহিব নাহিলে তোমালোক যেটো কবা সেইটো মই মানি লম প্ৰথম কোৱেশ্চনটো হ'ল বৈদ্যুতিক মটৰ কি ইয়াৰ কাৰ্যপ্ৰণালী লিখা এটো কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট আৰু এটা কোৱেশ্চন মই তোমালোকক কৈ দিও বৈদ্যুতিক জেনাৰেটৰ কি ইয়াৰ কাৰ্যপ্ৰণালী উল্লেখ কৰা মনত থাকিব মই কি কোৱেশ্চন কলো দুটা কোৱেশ্চন কলো এটা হ'ল বৈদ্যুতিক মটৰ কি ইয়াৰ কাৰ্যপ্ৰণালী উল্লেখ কৰা আৰু এটা কোৱেশ্চন কি কলো বৈদ্যুতিক জেনাৰেটৰ কি ইয়াৰ কাৰ্যপ্ৰণালী উল্লেখ কৰা বুজি পালা তোমালোক বৈদ্যুতিক মটৰ কি ইয়াৰ কাৰ্যপ্ৰণালী কি আৰু চিত্ৰটো আঁকা শিকিবা মোস্ট ইম্পৰ্টেন্ট মই বাৰে বাৰে কৈছো বৈদ্যুতিক মটৰ আৰু বৈদ্যুতিক জেনাৰেটৰ এই দুটা তোমালোক ভালকৈ শিকিয়ে যাবা এইটো চেপ্টাৰৰ পৰা এই দুটাৰ পৰা এটা আখেই প্ৰত্যেকবাৰ আহিয়ে থাকে তোমালোক বৈদ্যুতিক মটৰ কি বৈদ্যুতিক জেনাৰেটৰ কি বৈদ্যুতিক মটৰ আৰু জেনাৰেটৰৰ কাৰ্যপ্ৰণালী কি আৰু চিত্ৰটো আঁকা শিকিবা যদি নোৱাৰা মোক কমেন্ট কৰি কবা স্যাৰ বৈদ্যুতিক মটৰ কি ইয়াৰ কাৰ্যপ্ৰণালী কি আৰু চিত্ৰটো কি হ'ব আপুনি উত্তৰটো লিখি আমাক হোৱাটসঅ্যাপ গ্ৰুপত দি দিয়ক মই তোমালোকক দি দিম নেক্সট তোমালোক চাবা প্ৰশ্নলিৰ 2 আৰু 3 এই দুটা কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট নেক্সট তোমালোক চাবা এটা 2 মাৰ্কৰ কোৱেশ্চন আছে কোৱেশ্চনটো হ'ল আৰ্মেচাৰ কি ইয়াৰ কাৰ্য কি এটো কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট তোমালোক উত্তৰত লিখিবা কোমল লুৰ মজ্জা আৰু কুণ্ডলী দুইটাক একেলগে আৰ্মেচাৰ বোলে আৰ্মেচাৰৰ কাৰ্য হ'ল মটৰৰ ক্ষমতা বঢ়া বুজি পালা নেক্সট তোমালোক চাবা 236 নং পৃষ্ঠাৰ পৰা বৈদ্যুতিক জেনাৰেটৰ কি এটো মই কৈ দিছো বৈদ্যুতিক জেনাৰেটৰ কি বৈদ্যুতিক জেনাৰেটৰৰ কাৰ্যপ্ৰণালী লিখা শিকিবা আৰু চিত্ৰটো আঁকা শিকিবা নেক্সট তোমালোক চাবা প্ৰত্যক্ষ আৰু পৰিৱৰ্তী প্ৰবাহৰ মাজত পাৰ্থক্য কি এটো কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট তোমালোক উত্তৰত লিখিবা প্ৰত্যক্ষ আৰু পৰিৱৰ্তী প্ৰবাহৰ মাজৰ পাৰ্থক্যটো হৈছে এনেকৈ লিখিবা পাৰ্থক্যটো হৈছে যে এনেকৈ নিলিখিবা দেই এনেকৈ লিখিবা প্ৰত্যক্ষ আৰু পৰিৱৰ্তী প্ৰবাহৰ মাজৰ পাৰ্থক্যটো হৈছে প্ৰত্যক্ষ প্ৰবাহ সদায় এটা দিশত
চালিত হয় আৰু আনহাতে পৰিৱৰ্তী প্ৰবাহে ইয়াৰ দিশ পৰ্যাবৃত্তভাৱে সলনি কৰে বুজি পালা নেক্সট ইম্পৰ্টেন্ট কোৱেশ্চনটো হ'ল এচিৰ কম্পনাঙ্ক কিমান এটো কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট এটো কোৱেশ্চন এমসিকিউ টাইপ আহিব তোমালোক মনত কৰিবা এচিৰ কম্পনাঙ্ক হ'ল 50 হাৰ্টজ নেক্সট ইম্পৰ্টেন্ট কোৱেশ্চনটো হ'ল ডিসিৰ তুলনাত এচিৰ এটা উল্লেখযোগ্য সুবিধা উল্লেখ কৰা এটো কোৱেশ্চন লং কোৱেশ্চন আহিব পাৰে এমসিকিউ টাইপ আহিব পাৰে তোমালোক ভালকৈ মনত কৰিবা ডিসিৰ তুলনাত এচিৰ এটা উল্লেখযোগ্য সুবিধা হ'ল ইয়াক শক্তিৰ বিশেষ অপচয় নোহোৱাকৈ বহু দূৰলৈ সঞ্চালিত কৰিব পাৰি বুজি পালা মানে তোমালোক ডিসিৰ তুলনাত এচিৰ এটা উল্লেখযোগ্য সুবিধা মনত কৰিবা মোস্ট ইম্পৰ্টেন্ট নেক্সট প্ৰশ্নলিৰ 1 2 আৰু 4 এই তিনিটা কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট নেক্সট তোমালোক চাবা প্ৰশ্নলিৰ 1 আৰু 3 এই দুটা কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট নেক্সট তোমালোক চাবা ফিউজ তার কি এটো কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট ফিউজ তার কি এটো কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট এটো কোৱেশ্চন তোমালোক ভালকৈ শিকি যাবা যদি নোৱাৰা মোক কমেন্ট কৰি কবা স্যাৰ নোৱাৰো আপুনি শিকাই দিয়ক মই তোমালোকক শিকাই দিবলৈ চেষ্টা কৰিম নেক্সট অনুশীলনীৰ 1 2 3 নেক্সট চাবা 4 5 নেক্সট তোমালোক চাবা 7 8 একেটা কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট নেক্সট তোমালোক চাবা 9 11 12 16 17 18 একেটা কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট হৈ গল বিদ্যুৎ প্ৰবাহৰ চুম্বকীয় ক্ৰিয়া এই চেপ্টাৰটোৰ ভিতৰত থকা মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন কেটা মই তোমালোকক কৈ দিলো একেটা পঢ়ি যাবা 100% কমন পাই যাবা যদি কোনোবাটা কোৱেশ্চনৰ উত্তৰ কনফিউজ থাকে তেনে মোক কমেন্ট কৰি কবা মই তোমালোকক WhatsApp যোগেদি দি দিম